নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ ভালে আছে। আজি আকৌ আহিলোঁ এটা ৰেচিপি লৈ। আজি মই ভেদাইলতাৰ সৈতে মাছৰ জোল বনাব লৈছোঁ। চব বলক আৰম্ভ কৰোঁ। জোল বনাবৰ কাৰণে মই প্ৰথমত ভেদাইলতাৰ পাতখিনি ছিঙি ল'ম। ছিঙি হৈ যোৱাৰ পিছত মই ভালকৈ ধুই লৈ গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই ধুই থোৱা মাছখিনিত দিলোঁ নিমখ আৰু হালধি। সেইখিনি দি লৈ মই গোটেইখিনি এনেকুৱাকৈ মিক্স কৰি ল'ম। মিক্স কৰা হোৱাৰ পিছত মই কেৰাহীখন বহাই তাত তেল দিলোঁ। তেলটো অলপ বেছিকৈ দিব লাগিব যিহেতু আমি মাছ ভাজিম। তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ গোটেইখিনি মাছ ভাজি ল'ম। যিহেতু এটা ছাইড ভাজা হৈ গৈছে, এতিয়া মই মাছখিনি আৰু এছাইড উল্টাই ভাজি ল'ম। এয়া চাওক, মাছখিনি ভাজা হৈ গৈছে। এতিয়া মই ওলাই দিছোঁ। ঠিক তেনেধৰণে মই বাকীখিনিও ভাজি ল'ম। এণ্ড ফাইনেলি গোটেইখিনি মাছ ভাজা হৈ গ'ল। যিহেতু কেৰাহীখনত তেল অলপ ৰৈ গৈছে, মই সেইখন কেৰাহীতে জোলখিনি বনাই ল'ম। এয়া তেলত মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ভালকৈ ফুটি যোৱাৰ পিছত মই পিঁয়াজখিনি দি গল্ডেন কালাৰ নোহোৱালৈ ভাজি ল'ম। ভাজা হোৱাৰ পিছত মই 3টা আলু দিছোঁ। আলুখিনি মই আগতে বইল কৰি লৈছিলোঁ। আপোনালোকে ভাতত দিও সিজাই ল'ব পাৰে। আলুখিনি দিয়া হোৱাৰ পিছত মই 2টা জলকীয়া দি অলপ ভাজি লৈছোঁ। দেন মই এড কৰিলোঁ আদা, নহৰু, জিৰা হোমমেড পেষ্ট, হালধি, নিমখ আৰু লাষ্টত ভেদাইলতা বটাখিনি দি এনেকুৱাকৈ মিক্স কৰি লৈ অলপ টাইম ভাজি ল'ম। এনেকুৱা মছলাৰ লগত যদি ভাজি দিয়ে তেনেহ'লে গোন্ধটো নাথাকে আৰু খায়ো ভাল লাগে। ভাজা হৈ যোৱাৰ পিছত মই গৰম পানী দি দিছোঁ। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। পানীখিনি অলপ ফুটি যোৱাৰ পিছত মই মাছ দিলোঁ। মাছখিনি দিয়া হোৱাৰ পিছত মই টেঙা কৰিবৰ কাৰণে 2 চামুচ ঘৰতে বনোৱা বগৰী গুড়া দিলোঁ। আপুনি বিচাৰিলে নেমু টেঙাও দিব পাৰে বা থেকেৰা টেঙাও দিব পাৰে। বগৰী গুড়া দিয়া হোৱাৰ পিছত মই অলপ টাইম আকৌ কভাৰ কৰি বহাই দিছোঁ। এণ্ড ফাইনেলি মোৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই বাচন এটাত ছাৰ্ভ কৰি দিছোঁ। আপুনি যদি কেতিয়াও ট্ৰাই কৰা নাই ভেদাইলতা, তেনেহ'লে ট্ৰাই কৰিব। মানে বহুতে বেয়া পায় ভেদাইলতা গোন্ধটোৰ কাৰণে। ফাৰ্ষ্টত আপোনালোকে অলপ ভাজি ল'ব ভেদাইলতাটো মছলাৰ লগত, তেতিয়া মানে গোন্ধটো গুচি যায়। আৰু ট্ৰাই কৰি মোক ক'ব কেনেকৈ পাইছে। আৰু ভেদাইলতা আৰু মাছৰ কম্বিনেশ্যনটো একদম পাৰফেক্ট হয়। মোকতো বহুত ভাল লাগে। আৰু আজি সেইকাৰণে মই এইটো ৰেচিপিয়ে বনালোঁ, আপোনালোকক দেখালোঁ। আপোনালোকে ট্ৰাই কৰিব ঘৰত এণ্ড মোক জনাব কেনেকৈ পাইছে। আৰু মোৰ ভিডিঅ'ছ যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।